নমস্কাৰ সকলোলৈকে। খেতিৰ ছিজনৰ বাবে দেউতা বহুত দিন গাঁৱত আছিলেগৈ। গাঁৱৰ পৰা আজি অহাৰ বাবে ভাইটিয়ে দেউতাক খুৱাবলৈ ছাগলী মাংস অকণমান আনিছিলে। তাকে কেনেদৰে বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰথমে তেল গৰম কৰিলোঁ, কেৰাহী গৰম কৰি তাতে অকণমান জিৰা আৰু শুকান জলকীয়া, তেজপাত দি ভাজিলোঁ। তাৰপিছত পিঁয়াজ দিলোঁ। মই ইয়াত আধা কেজি ছাগলীৰ কাৰণে দুটা ডাঙৰ ডাঙৰ পিঁয়াজ দিছোঁ। সেয়া ভালদৰে ভাজি তাতে মছলা দিলোঁ। মছলা মানে মই নিজে ঘৰতে বনোৱা মছলা, সেয়া দিলোঁ আৰু হালধি দিলোঁ, কিন্তু সেয়া ক্লিপটো ল'বলৈ থাকি গ'ল। তাৰপিছত পিঁয়াজ ভাজি হোৱাৰ পিছত মই তাতে দুটা মিডিয়াম চাইজৰ বিলাহী দিলোঁ। কিছুমানে বিলাহী নিদিয়ে ছাগলী মাংসত, কিন্তু মই দিওঁ, তেতিয়া তেনেকৈ খাই ভাল পায়। তাৰপিছত দিলোঁ নিমখ দি অলপ দেৰি ভালকৈ ভাজিলোঁ, বিলাহীখিনি গলি যোৱালৈকে। তাৰপিছত পিছৰ পদ্ধতিখিনি চাওক। তাৰপৰা এয়া বিলাহী ধুনীয়াকৈ গলি গ'ল, সিজিলে। তাৰপিছত অকণমান ভাজিলোঁ তাতে। তাৰপিছত মই ছাগলী মাংসখিনি দি দিলোঁ। ছাগলী মাংসখিনি ভাল আছিলে আজি। ধুই মেলি ধুনীয়াকৈ নিগৰাই থৈছিলোঁ পানী। মেৰিনেট কৰি নথলোঁ আৰু একচুৱেলি দৈ নাছিলে। দৈ থকা হ'লে মেৰিনেট কৰি থ'লোঁ, কিন্তু দৈ নাছিলে, সেইকাৰণে মেৰিনেট নকৰিলোঁ, এনেকৈ ডাইৰেক্ট বনাই দিলোঁ। কাৰণ তেতিয়া ভাগৰ লাগি আহিছে, ভাত খাই আকৌ শুই যাব। আকৌ পিছদিনাখন ৰাতিপুৱাই যোৱাগৈ কথা আছিলে, সেইকাৰণে খৰকৈ বনাই দিলোঁ। আৰু মাংসখিনি ভালদৰে ভাজি অকণমান দেৰি ঢাকি থ'লোঁ, আকৌ ভাজিলোঁ। তেনেকৈ অলপ দেৰি 3-4বাৰমান ভাজিলোঁ। ভাজি ঢাকি থ'লোঁ। কিন্তু মই মাংস সদায় মিডিয়াম টু ল' ফ্লেমত ভাজোঁ। এনেকৈ ভাজি যেতিয়া মাংসখিনি বা তেল বিৰিঙিব ধৰিলে, তেতিয়া মই ডাঙৰ চাইজৰ 3টা আলু দিছোঁ। কাৰণ আমাৰ ঘৰত মাংস খোৱাতকৈ আলু খোৱা মানুহ বেছি, সেইকাৰণে 3টা আলু দি দিছোঁ দুফাল কৰি। সেয়াও ধুনীয়াকৈ ভাজি ল'লোঁ। অলপ দেৰি এনেকৈ ভাজিলোঁ। দুবাৰমান তেনেকৈ ঢাকনি খুলি ভাজিলোঁ। ভজাৰ পিছত গৰম পানী অলপ ঢালি দিলোঁ। ঢালি অলপ দেৰি উতলি থাকিব দিলোঁ। তাৰপিছত ঘৰত আৰু বেলেগ কামৰ এনেকৈ বনাই বেলেগ কামো কৰি থাকিলোঁ। বাচন ধোৱা, এইবোৰ কিবাকিবি চাহ খোৱা বাচনো আছিলে, সেইবোৰ ধুই মেলি আৰু মাংসও হৈ গ'ল। পানীখিনি ঢালি অলপ দেৰি আমি উতলিব দিলোঁ। দহ মিনিটমান এনেই উতলিব দিয়াৰ পিছত এয়া মাংস ৰেডি। দেউতাক ধুনীয়াকৈ খুৱালোঁ। খুৱাই মেলি দেউতাই খালে, শুলে। পিছদিনাখন আকৌ গাঁৱলৈ গুচি গ'লোঁ। ধন্যবাদ।